বিলাহী আৰু পিঁয়াজৰ অবিহনে প্ৰন্স কাৰী খাওঁ ব'লক। যিহেতু হায়দৰাবাদ আহি পালোঁ, অকলে কণমানিটোৰ লগত নোৱাৰোঁ নহয়, গতিকে ভাবিলোঁ একদম কম সময়তে এটা ৰেচিপি বনাওঁ বুলি। প্ৰথমতে প্ৰন্সখিনি মই ভাজি লৈছোঁ। মই ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে পালেং শাক, আদা নহৰু আৰু লগতে জলকীয়া এড কৰি এটা পেষ্ট বনাই লৈছোঁ। আনহাতে অইল গৰম হোৱাত চাকৰা ফুল দি দিলোঁ। এয়া দেখিছে নহয়। তাৰপিছত বনাই কৰি লোৱা পেষ্টখিনি দি দিলোঁ। পেষ্টখিনি দি দিয়াৰ পিছতে হালধি আৰু মিৰ্চি পাউডাৰ এড কৰিলোঁ। একেবাৰে সহজ ৰেচিপি হয়, কম সময়ত বনাই খোৱা ৰেচিপি হয়। তাৰপিছতে হেতাৰে অকণমান মিক্স কৰি দিলোঁ আৰু ঢাকনি মাৰি উতলিব দিলোঁ। এয়া দেখিছে নহয়। তাৰপিছতে অকণমান সিজা হোৱাৰ পিছতে প্ৰন্সখিনি এড কৰিলোঁ। প্ৰন্সখিনি এড কৰাৰ পিছতে সোৱাদ পৰিমাণৰ নিমখ দি আকৌ ঢাকন মাৰি সিজিবলৈ দিলোঁ। আৰু ঠিক কিছু সময়ৰ পিছতে আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া দেখিছে নহয়, ইমান ধুনীয়া কালাৰ হৈছে আৰু মই ৰেচিপিটোৰ নাম দিছোঁ পালক প্ৰন্স। খুব কম সময়ৰ ভিতৰতে বনাব পাৰি, একদম ইজি ৰেচিপি হয়। আপোনালোকে বিলাহী আৰু পিঁয়াজ একো মছলা এড নকৰাকৈও বনাব পাৰি, খুব টেষ্টি হয়। বনাই চাবচোন। আজিলৈ ইমানেই, বাই।